জয় জগন্নাথ জগন্নাথ ৰথ যাত্ৰাৰ কাৰণে বলক বনাওঁ আজি জহা চাউলৰ ক্ষীৰ বনাবৰ কাৰণে মই লৈছোঁ গৰু গাখীৰ আৰু আমুল তাজা। গৰু গাখীৰ আপোনালোকে স্কিপ কৰিব পাৰে, মোৰ ওচৰত আছিল কাৰণে মই এড কৰিছোঁ। গৰু গাখীৰ আৰু আমুল তাজা দুইখিনি মই এটা বাচনত গেছৰ ওপৰত ধুনীয়াকৈ গৰম কৰিবলৈ দিছোঁ। গৰম কৰাৰ পিছতে মই 2 ঘণ্টামান জহা চাউলখিনি মই তিয়াই ৰাখিছিলোঁ, সেই জহা চাউলখিনি মই এড কৰিছোঁ। গৰম হোৱা গাখীৰখিনিত দিছোঁ, তাতে মই 2 খিলামান তেজপাত ইউজ কৰিছোঁ। তেজপাত ইউজ কৰাৰ পিছতে আপোনালোকে ভালদৰে চাউলখিনি অলপমান লৰাই ল'ব। তাৰ পাছতে এড কৰিছোঁ মই আপোনালোকৰ ইলাইচি পাউডাৰ, কাজু আৰু খিচমিচ, লগতে মই এড কৰিছোঁ গ্ৰাইণ্ড কৰা কোকোনাট। এই কোকোনাটখিনি মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছোঁ মিক্সাৰত, তাতে মই এড কৰিছোঁ। তাৰপিছতে মই জোখত পৰিমাণত চেনি ইউজ কৰিছোঁ। আপোনালোকে চেনি ইউজ কৰিব পাৰে, কিছুমানে মিল্ক মেডো ইউজ কৰিব পাৰে। মোৰ ওচৰত মিল্ক মেড নাছিল কাৰণে মই চেনি ইউজ কৰিছোঁ। আৰু মই যেতিয়া চাউলখিনি সিজিছে তাৰপিছতে মই এড কৰিছোঁ ঘিউ এড কৰাৰ পিছতে অলপ দেৰি পিছত চাব আপোনালোকে চাউলটো সিজি গৈছে। এয়া আমাৰ ক্ষীৰ আজি ৰেডি। জগন্নাথ ৰথ যাত্ৰাই আপোনালোকক সকলোকে মংগল কৰক। জয় জগন্নাথ।